হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজিকালি মনে পাইছে নহয়, যিহে অৱস্থা, কাৰোবাক ড্ৰামত সোমাই দিয়া মাৰি, কাৰোবাক হনিমুন কৰিব গৈ তাতে মাৰি পেলাই পাহাৰৰ পৰা ধিক্কা দি, মানে কি যে হৈছে আচৰিত আচৰিত কাণ্ড, নহজা নপজা কাণ্ড, কেতিয়াও নুশুনা কাণ্ড এতিয়া শুনি আছোঁ। মানে যদি কোনোবাই এতিয়া বিয়া কৰাব ওলাইছে, সাৱধান, মানে ভাবি চিন্তি বিয়া কৰিব লাগিব বহুত। মানে এইটো দিনবিলাক ওলাই আছে যে ছোৱালীৰ আজিকালি কুস্তি চাই লাভ নাই, তেওঁৰ ফোন নাম্বাৰ, ইমেইল এইবিলাক বিচাৰক, কেইটা ফোন নাম্বাৰ আছে, ফোন নাম্বাৰ ডিটেইলছ চাওক, ইমেইল চাওক, তেওঁৰ কাৰ লগত কেতিয়া চেনি খাইছে, কিমান ঘণ্টা চেনি খাইছে, এইবিলাক চাওক। মানে বাকী আপুনি কুস্তি মিলাই আজিকালি লাভ নাই, কিয় এইটো কলিৰ যুগ পৰিছে। চ' কলিৰ যুগত এই কুস্তিৰ এইবিলাকৰ কোনো মাহাত্ম্য নাই। যেনেকৈ বতৰটো যেনেকৈ চেঞ্জ হৈ আছে, আমাৰ ইয়াৰে ল'ৰা ছোৱালীবিলাকো যেনেকৈ চেঞ্জ হৈ আছে, বিশেষকৈ ছোৱালীক দেৱী কৈছিলে আগৰ দিনত, বোলে যে ছোৱালী দেৱী দুৰ্গাৰ ৰূপ। তো সঁচাই ছোৱালী দেৱী দুৰ্গাৰ ৰূপ, কিন্তু মানে এইটো ভয়ংকৰ দেৱী আজিকালি, মানে গলকাতা দেৱী টাইপ হৈ গৈছে। মানে এইটো ক'লে এতিয়া ডাঙৰ কথা হৈ যাব। এই ঠিক মানে যোৱাকালি এজন ল'ৰাক সুধি আছোঁ আৰু যে ভাইটি কি হ'ব আজিকালি, মানে মানুহবোৰে ডিচিশ্যন ল'ব নোৱাৰা হৈছে, লাভ মেৰিজ কৰিব নে এৰেঞ্জ মেৰিজ কৰিব। সি মোক এটা উত্তৰ দিলে, জানেনে, মই মানে শ্বক হৈ গৈছোঁ। সি মোক ক'লে, দাদা এই নিমপাত যে আছে, নিমপাত, বোলো হয়, নিমপাত আপুনি চবাই খালোঁ তিতা দাদা, আৰু তাক ভাজি খালোঁ তিতা, গম পাইছেনে? কথাটো একেই দাদা। আৰু মোৰ মানে বিৰাট ভাল লাগিল উত্তৰটো। মই বোলো হয় দিয়া, কথাটো ঠিক কথা কৈছে। গতিকে যোনে যোনে বিয়া কৰাব ওলাইছে অকণমান সাৱধান। মানে পাৰিলেতো এতিয়া আপুনি হনিমুনত গ'লে এটা লগত আপুনি বডিগাৰ্ড লৈ যাওক, ল'ৰাবিলাকে এটা বডিগাৰ্ড লৈ যাওক, মানে একদম। বাকী বাই বাই, লগ পাইছোঁ নেক্সট এটা ভিডিঅ'।